হয়, আজি শিলেৰপাৰ জিপিত আমি দুটাকৈ ফাইনেন্স কমিশ্যনৰ আৰু MLA LADৰ মুঠ 3টা কামৰ শুভ উদ্বোধন কৰা হ'ল। একদম সময় খুব কম, 10-15 দিন আছে, MCC লাগু হ'ব। ই খৰতীয়াকৈ মোৰ লাষ্ট ফাণ্ডৰ লাষ্ট পুঁজিৰ আৰু 15 ফাইনেন্সৰ লাষ্ট পুঁজিৰ কামখিনি আমি অপেনিং কৰাৰ বাকী আছিল। অহাকালিও আমাৰ 10-12টা কাম PWDৰ অপেনিং হ'ব। যিয়ে নহওক, এই কামৰ যোগেদি আমাৰ স্থানীয় যিখিনি প্ৰব্লেম আছিলে, সৰু সুৰা কামবিলাক স্কুলৰ, 2টা কামেই স্কুলৰ ফিল্ডত আৰু এটা ৰাস্তাৰ, হওক ৰাইজৰ সুবিধাৰ্থে এই কামখিনি। আজি আৰু কিবা উদ্বোধন আছে? আছে। এতিয়া আমি আলমগঞ্জ জিপিত যাম, তাতো কেইটামান কামৰ শুভ উদ্বোধন আছে। দেখা গৈছে ইতিমধ্যে গৌৰীপুৰ সমষ্টি চুক্তি কৰি আপুনি বহুতখিনি কামৰ শুভ উদ্বোধন কৰি আছে, আৰু কিবা বাকী আছে নেকি কাম? আছে। এতিয়া 30-35টা কাম এই সপ্তাহত, অহা 2-3 দিনৰ ভিতৰত গোটেই PWD আৰু মোৰ MLA LAD আৰু যিখিনি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ কাম আমাৰ চেংচন ওলাইছে, এইখিনি কাম আমি অপেনিং কৰিম, শুভ উদ্বোধন কৰিম। আৰু গৌৰীপুৰ সমষ্টিক এটা উন্নত মানৰ সমষ্টি হিচাপে যাতে পৰিগণিত হয়, সেই আশাৰে আমি আগবাঢ়ি যাম। যিহেতু সমাগত 26 বিধানসভা নিৰ্বাচন, কংগ্ৰেছৰ পৰা আব্দুল সুবহান আলীক কেইদিনমান আগতে টিকট প্ৰদান কৰিছে, আপুনি কি ক'ব? নিশ্চয়কৈ কোনোবা না কোনোবা এজনকতো টিকট দিলে হয়। শুভকামনা থাকিল, ৱেলকাম। যিহেতু এইবাৰ লৈ মোৰ 4th টাইম খেলিম। AIUDF তলাচাৰ বেটিনত 2011, 2016, 2021 3বাৰ খেলিছোঁ। এইবাৰ 4ৰ্থবাৰৰ কাৰণে। এইবাৰ হয়তো কেণ্ডিডেটজন পৰিৱৰ্তন হৈছে, কংগ্ৰেছৰ কেণ্ডিডেটজন এইবাৰ পৰিৱৰ্তন হৈছে। বাকী AGPৰ ফালৰ পৰা হ'ব কেণ্ডিডেট, ইয়াত দেখা গৈছে। বাকী আৰু বেলেগ বেলেগ দলৰো হ'ব, একো নহয়। দেখা গৈছে গৌৰীপুৰ সমষ্টিখন বহু দিনৰ পৰা কংগ্ৰেছত এজন বিধায়ক আজিলৈকে হোৱা নাই, কিয় হোৱা নাই? কিবা মই নকওঁ, সিহঁতৰ সংগঠনৰ কথা সিহঁতে বুজি পাব। সিহঁতৰ ঘৰুৱা বিসম্বাদে সিহঁতৰ খাই থাকে। বিগত 30-35 বছৰৰ পৰা কংগ্ৰেছ গৌৰীপুৰত বিসম্বাদটো সিহঁতে ঠিক কৰিব পৰা নাই। চাওক, আজি এজনে টিকট পাব, বাকীবিলাকে চিপ ৰাং দিব, এনেকুৱা। আগন্তুক 26 বিধানসভাত আপোনাৰ লক্ষ্য কি হ'ব গৌৰীপুৰ সমষ্টিত? আগন্তুক বিধানসভা সমগ্ৰ 26 বিধানসভা সমষ্টি গৌৰীপুৰ সমষ্টিত কি লক্ষ্য হ'ব আপোনাৰ? মূল লক্ষ্য কি হ'ব? যিখিনি আমাৰ ৰৈ যোৱা কামখিনি, যিখিনি বাকী থাকি গ'ল, 70-80% কৰিছোঁ, বাকী ধৰ 10, ক'ৰবাত 20, ক'ৰবাত 15% কাম ৰৈ যোৱা কামখিনি আমি কমপ্লিট কৰিম। আৰু নতুন নতুন এৰিয়া ইয়াত সংযোজন হৈছে, এই এৰিয়াবিলাকতো কাম কৰিব লগা যথেষ্টখিনি আছে। দেখা গৈছে আৰু এটা কথা মই আপোনাক কৈছোঁ যে গৌৰীপুৰ যিখন চাৰ্কেল আছে, সেইখন চাৰ্কেল ইতিমধ্যে বহু দিনৰ পৰা ধুবুৰীত অন্তৰ্ভুক্ত হৈ আছে। আপুনি কিবা ব্যৱস্থা মই এছেম্বলিত কৈছোঁ, এছেম্বলিত মোক আশ্বস্ত কৰিছিলোঁ মন্ত্ৰী, আমি লেণ্ডো ইয়াত এল'কেশ্যন কৰাইছিলোঁ ছুপাৰ মাৰ্কেটত। এই ঠাইখন আকৌ গোলগঞ্জ গুচি গ'ল, আকৌ নতুনকৈ DCৰ লগত বহিছিলোঁ, ভাড়াঘৰত অফিচটো কৰাৰ কথা আছিল। মই এছেম্বলিক কুৱেশ্যন কৰিছিলোঁ, এছেম্বলিত ৰিপ্লাইও দিছিলে শ্বিফ্ট কৰাৰ কাৰণে। মই কেইবাবাৰো DCৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু এতিয়া লেণ্ড আৰু নতুনকৈ লেণ্ড ল'ব লগা হ'ল। যিহেতু আমি যিখন লেণ্ড আমি লৈছিলোঁ আমাৰ ছুপাৰ মাৰ্কেট অঞ্চলত, আমাৰ এলটমেণ্টৰ কথা আছিলে, এইখিনি লেণ্ড আকৌ গোলগঞ্জ সমষ্টিত গুচি গ'ল। এতিয়া গৌৰীপুৰ সমষ্টিৰ কোনোবা সদৰ ঠাইত নতুনকৈ লেণ্ড এলটমেণ্ট কৰিব লাগিব, এই হিচাপত শ্বিফ্ট কৰিব লাগিব। আৰু এটা মোৰ দীৰ্ঘদিনীয়া দাবী, এইটো মই এছেম্বলিতো উত্থাপন কৰিছোঁ কেইবাবাৰো। আলমগঞ্জ হাইস্কুল আৰু আলমগঞ্জ পঞ্চায়ত 15 ফাইনেন্স কামৰ উদ্বোধন কৰিলোঁ। হয়, মানে আমি ইয়াৰ আগৰবাৰো আমি 15 ফাইনেন্স কমিশ্যনৰ পৰা পঞ্চায়তত এটা ওপৰত, আমাৰ পঞ্চায়তৰ ওপৰ মহলাত এটা আমি হলৰ এটা ফেজ 11 লাখ টকাৰ কৰিছোঁ। যিটো কামটো কমপ্লিট হোৱা নাই, আমি ছেকেণ্ড ফেজত এই স্কিমটো দিয়া আছিলে। কামটো কমপ্লিট হোৱাৰ কাৰণে তাত বহাৰ এটা ব্যৱস্থা হ'ব। যিহেতু চেণ্টাৰ প্লেজত আলমগঞ্জ পঞ্চায়ত অফিচটো এটা কমিউনিটি হল দৰকাৰ। আমি এই ছেকেণ্ড স্লাবত এইটো ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা মানে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰত এটা হল কৰাৰ কাৰণে এইটো কামটো যাতে কমপ্লিট হয়, তাৰ কাৰণে ছেক্ৰেটাৰীক দায়িত্ব দিয়া আছিল। এই কামটো আজি শুভ উদ্বোধন কৰিলোঁ, 9 লাখ টকা। আৰু আমাৰ আলমগঞ্জ FML হাইস্কুলৰ এইটো আনটাইড ফাণ্ড দি মই কৰিছিলোঁ বাউণ্ডাৰী ৱালটো, মই প্ৰথম বিধায়ক হোৱাৰ সময়ত। বাকী ৰিমেইনিং বেলেঞ্চ পাৰ্টটো যিটো ফ্ৰী হৈ আছে, বাউণ্ডাৰী ৱালৰ দৰকাৰ। বাকী আজি আমি 15 ফাইনেন্স কমিশ্যনত দি আমি 2টা স্কিম দিয়া আছিলে ইয়াত, ৰিন'ভেশ্যন অফ হাইস্কুল বিল্ডিং আৰু এটা বাউণ্ডাৰী ৱাল। আমি বাউণ্ডাৰী ৱালৰ কামটো সদ্যহতে আজি অপেনিং কৰিলোঁ। যিয়ে নহওক, এটা অনুষ্ঠান চলিবলৈ হ'লে এটা যিহেতু বাউণ্ডাৰী ৱালৰ প্ৰয়োজন, এখন ভাল শিক্ষা প্ৰতিষ্ঠান, পুৰণি স্কুল। ইয়াত আগতো মই কেইদিনমান আগতে আমাৰ লাইব্ৰেৰী আমাৰ ছায়েন্স লেবৰেটৰী অপেনিং কৰিছোঁ। আজি বাউণ্ডাৰী ৱাল কৰাৰ লগে লগে এটা শৈক্ষিক পৰিৱেশ ইয়াত আহিব। আলমগঞ্জ হাইস্কুল আছিলে, আলমগঞ্জ FML হাইস্কুল। এইখিনি যে ৰাইজক
কিবা ক'ব নেকি? নাই নিশ্চয় ৰাইজে সহযোগ কৰিব লাগে কামৰ ক্ষেত্ৰত আৰু এজ পাৰ ইষ্টিমেট ডিপাৰ্টমেণ্টেলি যেই থাকিব আমাৰ পঞ্চায়ত ছেক্ৰেটাৰী থাকিব টকাটো যাতে সঠিকভাৱে ব্যৱহাৰ হয় গুণগত মানৰ মেটেৰিয়েলছ দি যাতে কামটো কৰে এইখিনিয়ে মই বিচাৰিম আলমগঞ্জ পঞ্চায়ত আৰু কিবা কিবি কাম আৰু বাকী আছে নেকি? নাই এতিয়া 15 ফাইনেন্সৰ 16 ফাইনেন্স কমিশ্যন আহিলে এইটো দেখা যাব এই সদ্যহতে এতিয়া ইয়াতে ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221